সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। ना मेरा जन्म न गर्भ बसेरा, बालक होए दिखलाया। काशी नगर जल कमल पर डेरा, ताहा जुलाहा ने पाया। माता पिता मेरे कछ नाही, ना मेरे घर दासी। जुल्हा को सुत आन कहाया, जगत करे मेरी हासी।
জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবিৰ চাহাবৰ প্ৰকট দিৱসত 9, 10 আৰু 11 জুন 2025 তাৰিখে নেপাল সহিতে ভাৰতৰ 12খন সতলোক আশ্ৰমত 3-দিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। পবিত্ৰ অৱসৰৰ 3-দিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, নিঃশুল্ক নাম দীক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহ এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসীক এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক। ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ। এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে সতলোক আশ্ৰম, থনানা ধাম, তেহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা। দিনাংক 9 পৰা 11 জুন 2025। সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিধা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ সাহেব, আপোনাৰ শুভ নামটো? পূৰ্ণিমা বৰমহলীয়া। আপুনি ক'ৰ পৰা আহিছে? মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকীয়াজুলিৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 লাষ্ট ডিচেম্বৰত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। বিষ্ণু শিৱ ভক্তি কৰিছিলোঁ, লক্ষীৰ ভক্তি কৰিছিলোঁ, তাৰপিছত অনেক ধৰণৰ ভক্তি কৰিছিলোঁ আৰু মঠ মন্দিৰত গৈছিলোঁ, অনেকটা দান দক্ষিণা এনেকৈ দি ফুৰিছিলোঁ। আৰু আপুনি যিহেতু সেই সাধনাবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সন্ত ৰামপাল গুৰুজী মহাৰাজৰ শৰণত এইকাৰণে আহিব লগা হ'ল যে আগৰ যিটো ভক্তি কৰিছিলোঁ সেইটোৰ পৰা মই একো লাভ পোৱা নাছিলোঁ। আগৰ যিটো ভক্তি কৰি পেলাই একো লাভ পোৱা নাছিলোঁ, বহুতখিনি সমস্যা আছিলোঁ। শৰীৰত মোৰ সোঁ চাইডটো বহুত বিষ আছিলে, এক চাইডত। ইমানখিনি ভক্তি কৰা স্বত্তেও এনেকৈ বিষ বাসৰ মানে বেমাৰে হৈ থাকে। আৰু সন্ত ৰামপাল গুৰুজীৰ চৰণত নহাৰ আগত আমাৰ হাজবেণ্ডৰ কিডনী এক চাইড বেয়া আছিলে। হাজবেণ্ডে সদায় মানুহৰ ঘৰত বৈষ্ণৱ ধৰ্মৰ আছিলে, বৈষ্ণৱ ধৰ্মৰ ভাগৱত গীতা পাঠ পঢ়িব যায়। পঢ়িব গৈও একো প্ৰমাণ পোৱা নাছিলে। এক চাইড কিডনীকৰ বেমাৰ হৈছিলে, মোৰো হৈছিলে, কিন্তু এই মানুহৰ ঘৰত গৈ গীতা ভাগৱত পঢ়িব যায়। পঢ়ি আহি যেনেকৈ পেচাব ক্লিয়াৰ নহয়, ক'ত পেট ফুলি থাকে, অনেক ধৰণৰ বেমাৰ মানে দেখা দি থকা আছিলে, ভাল হোৱা নাছিলে। তাৰপিছত আহি অনেক ধৰণৰ মানুহে, গাঁৱৰ মানুহে কয় ইটো উঠাই খা, সিটো উঠাই খা, ইটো উঠাই খালে সিটো উঠাই খালে শৰীৰৰ বেমাৰ এইবিলাক কিডনীক ভাল হয় বুলি কয়। পাছত আৰু হাজবেণ্ডে আহি মোৰ ইটো সিটো গছৰ জংঘলত যাব, গছ গছনি এইবিলাক উঠাই আনি তাৰ শিপাবিলাকক গুড়া কৰি তাৰ ৰসখিনি খাব কাৰণে মোক তৈয়াৰ কৰিব দিয়ে। আৰু কেতিয়াবা কয় এইটো গৰম কৰি দে, কেতিয়াবা এইটো চাকি দে, এনেকৈ বুলি কৈ দিয়ে। মানে আনি মানে মোৰ ৰক্ষা নাই আৰু সেইটোৱে কৰি থাকিব লগা আছিলে। যি নেকি হাজবেণ্ডে এইটো ভক্তিত আছিলে, বহুতখিনি মানে শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছিলে। তাৰপিছত এনেকৈ কৰিতো মানে বেয়াৰ ফালে বেছিকৈ আহিছিলে। আৰু শৰীৰত যিটো বেমাৰটো মানে কিডনীটো বেছিকৈ বেয়া হৈছিলে।
হাজবেণ্ডৰ। তাৰপিছত এদিনাখন আমাৰ হাজবেণ্ডৰ দোকান আছিলে, মিলৰ কাৰখানাও আছিলে। দোকানত বহি বহি মানে মোবাইল চাই আছিলে। যেনে আমাৰ মোবাইল এনেকৈ এটা আছিলে জিঅ' মোবাইল, সৰু আৰু ডাঙৰ নহয়। সৰু মোবাইলত এতিয়া এনেই ভক্তিৰ বিষয়, গীতা ভাগৱত পঢ়ে, এইবিলাকৰ বিষয় চাই থাকে। হাজবেণ্ডে ভাবিলে এইটো ইমান মই ভক্তি কৰি আছোঁ, কিন্তু মোৰতো বেমাৰ ভাল নহয়, নিশ্চয় এইটো ভক্তি ঠিক নহয়, নিশ্চয় তাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা আছে। সেই বুলি কৈ মোবাইলত মানে সৃষ্টি ৰচনাত পালে। সৃষ্টি ৰচনাত যে সন্ত ৰামপাল গুৰুজী মহাৰাজে সৃষ্টি ৰচনাত আঙুলিয়াই ধৰ্মশাস্ত্ৰৰ যিখিনি গীতা ভাগৱত পাঠ এইবিলাক আঙুলিয়াই দেখাই আছে গুৰুজীয়ে। তেতিয়া আমাৰ হাজবেণ্ডে মিলাই চালে, যিখিনি কি সি সদায় গীতা ভাগৱত মানুহৰ ঘৰত পঢ়িব যায়, সেইটো দি মিলাই চালে ইমান ক্লিয়াৰ ওলা নাই, কিছুমান ভুল আছে। যিনেকি আমাৰ সত্যটো যিয়ে গুৰুজী সন্ত ৰামপাল গুৰু মহাৰাজে যিটো শাস্ত্ৰৰ পৰাই পঢ়ি দেখাইছে সেইটোহে সত্য। হাজবেণ্ডে ভাবিলে এইটোতো মই যিটো কৰিছোঁ এইটোতো ব্যৰ্থ, ইয়াৰ পৰা কোনো প্ৰমাণ নহ'ব। তাৰপাছত আৰু আমাৰ হাজবেণ্ডে ভাবিলে এইটো ভক্তিত থাকি থাকিলে নহ'ব, এতিয়া নিশ্চয় ইয়াৰ ওপৰত মই এইজনক বিচাৰিব লাগিব। এইজন গুৰু হয়, বিশ্বৰ গুৰু আহিছে, এখেতৰটোহে সত্য, এইজনক আমি বিচাৰিব লাগিব, ক'ত কেনেকৈ পাম। তেনেকৈ ভাবি পাছত আৰু চাওঁতে গুৰুজীয়েতো জ্ঞান গংগা জিনেকাৰা এইবিলাকৰ বিষয়টো কিতাপটো আহে মোবাইলত। পাছত আৰু ফোন নম্বৰ থাকে, ফোন কৰিলে হাৰিয়ানাত ফোন কৰোঁতে অসমত ক'লে। অসমত তেতিয়া এনেকৈ নামদান নাছিলে, এতিয়া হৈছে যেনেকি 2019 এতিয়া ডিব্ৰুগড় নাহৰকটীয়াত এখনেই নামদান আছিলে। তাৰপিছত তাত ফোন কৰি এনেকৈ যোগাযোগ কৰি পাছততো ব্যৱস্থা কৰিলে, আৰু গাঁৱৰে এঘৰ আছিলে, ব্যৱস্থা কৰি সোনকালে যোৱাৰ ব্যৱস্থা কৰিলে। এইজন গুৰুৰ চৰণত আমি যাবই লাগিব, নহ'লে আমাৰ জীৱনত কোনো ৰক্ষা নাই বুলি ফোন কৰি টিকেট কাটি আৰু ৰাতিৰ ভিতৰতে হাজবেণ্ডে গ'ল। 2 ঘৰ আৰু এঘৰ লগত মানে 4জন ডাঙৰ ছোৱালীজো আৰু হাজবেণ্ডে গ'ল, আৰু গাঁৱৰো 3জন এনেকৈ গৈ তাত নাম দীক্ষা ল'লে। দীক্ষা লৈ অহাৰ পৰা যেতিয়া হাজবেণ্ডৰ যিমান শৰীৰত ৰোগ ব্যাধি বেমাৰ আজাৰ কিডনী বেয়া আছিলে সেইটো লাভ হ'ল, সেইটো লাহে লাহে মানে কমি আহিব ধৰিলে। যিনেকি সন্ত ৰামপাল গুৰুজী মহাৰাজে সৎ ভক্তি দিলে, এনেই যিটো শাস্ত্ৰৰ পৰা যিটো ভক্তি কৰিব লাগে সেই ভক্তি যিটো গুৰুজীয়ে মন্ত্ৰ দিয়ে সেইবিলাক দিয়াৰ পিছৰ পৰাই শৰীৰৰ বেমাৰটো লাহে লাহে ভাল হৈ আহিব ধৰিলে। মই তেতিয়া যোৱা নাছিলোঁ, মই নাম দীক্ষা লোৱা নাছিলোঁ, মই 2 মাহমান পিছত লৈছোঁ। লোৱাৰ পিছত তথাপি মই গুৰুজীক মানে দণ্ডবোধ কৰোঁ, দীক্ষা নল'লেও তথাপি দণ্ডবোধ লোৱাত অকলতে মোৰ মানে শৰীৰৰ যিটো সোঁ চাইডত এক চাইড মানে বেয়া হৈ আহিছিলে, মানে বিষ হৈ আহিছিলে, সেইটো লাহে লাহে মানে অলপ কমি আহিব ধৰিছে। মই দীক্ষা নলোৱাৰ আগতে পৰমাত্মাক দণ্ডবোধ দিয়াতে তাৰপিছত আৰু মই 2 মাহমান পিছত ল'লোঁ। লোৱাৰ পিছত আৰু বহুতখিনি মানে লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা। এইটো কেনেকৈ সম্ভৱ? আপুনি কৈছে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ থকা বুলি কৈছে সেইটো ভাল হৈছে, আৰু আপোনাৰ যি সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ? এইটো এনেকৈ সম্ভৱ যে আমি যিটো আগত ভক্তি কৰিছিলোঁ সেইটো ব্যৰ্থ। যিটো এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজ এই ধৰতীত গুৰু ৰূপত আহিছে, সেইজন হ'ল পূৰ্ণ পৰমাত্মা কবিৰ চাহেব, যিটো নেকি সৃষ্টিকৰ্তা মালিক, যিহক আমি মানিব লাগে। সেই ভগৱানজন আগৰ ধৰতীত মানে গুৰু ৰূপত আহিছে, সেই গুৰুজনক আমি ধৰিব লাগে। সেই গুৰুজনৰ চৰণত গ'লেহে আমাৰ এই আত্মাটো কল্যাণ হয়। আৰু এনেকৈ ডাঙৰ মানে আধ্যাত্মিক জ্ঞান এনেকৈ পাইছে আত্মাবিলাকে, আত্মা কল্যাণ হ'ব। আৰু বেদ শাস্ত্ৰৰ পৰা আঙুলিয়াই আমাৰ গুৰুজীয়ে দেখাই আছে। আৰু এটা কথা, যিহেতু আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ হোৱা বুলি ক'লে, আৰু আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, আপোনাৰ এটা মানে শৰীৰৰ এটা অংশ যিটো কৈছিলে আপুনি বিষৰ কথা ক'লে, সেই সমস্যাত আপুনি ভুগি আছিলে। আমাৰ যিহেতু বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত, আপোনালোকে উন্নত চিকিৎসা কৰিলে হয়তো আপোনালোকৰ সেই সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পালে হয়।
আপোনালোকে ডক্টৰৰ কাষলৈ গৈছিল নে? ডক্টৰ কাষত যোৱা হৈছিলে, তথাপি আমি একো লাভ পোৱা নাছিলোঁ। যে ঔষধ পাতি আনি খাই এনে 2-3 দিনমান অলপ ঠিকে থাকে, তাৰপিছত আকৌ মানে বেমাৰটো হৈ আহে। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষালৈ আৰু অন্য কিবা লাভ পাইছেনে আপুনি? লাভটো আমি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা লাভ পাইছোঁ। শাৰীৰিক ফালৰ পৰা লাভ পাইছোঁ, আধ্যাত্মিক জ্ঞানৰ পৰা লাভ পাইছোঁ, যিহে নেকি আমি আগতে জনা নাছিলোঁ। এতিয়া বহুত ডাঙৰ এইটো লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানত, যেনেকৈ মনুষ্য জীৱনত আমি যিটো ভক্তি কৰিব লাগে সেই ভক্তিটো আমি এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা পাইছোঁ। মনুষ্যৰ জীৱনত যিটো মানে মানিব লাগে, এই আত্মা কল্যাণ হয়। আমি এই কালৰ জালত আছোঁ, এই কালৰ জালৰ পৰা আমি উদ্ধাৰ হোৱাৰ ৰাস্তাটো সন্ত ৰামপাল গুৰুজী মহাৰাজে আমাক দিছে। ঘৰখনত আৰ্থিক সমস্যা ফালৰ পৰাই লাভ পাইছোঁ। ঘৰত যদি কিবা এটা যদি ডাঙৰ সমস্যা আহে, আমি গুৰুজীৰ নাম লোৱাতে এইখিনি সমস্যা দূৰ হৈ যায়। আৰু আমাৰ যিনে ঘৰত আৰ্থিক সমস্যা এনেকৈ টকা পইচা নাথাকিলেও আমি এনেকৈ পৰমাত্মাৰ দয়াত, গুৰুজীৰ দয়াত এনেকৈ আৰামত চলিব পাৰোঁ মানে। এয়া আমাৰ লাভ। আপুনি এগৰাকী সচেতন মহিলা হিচাপে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ ভক্তি কৰি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ মুখ্য উদ্দেশ্য হ'ল জীৱক সৎ ভক্তি দি আত্মা কল্যাণ কৰা। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষালৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে, যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, হাত জোৰ কৰি কৈছোঁ, যেনেকৈ মোৰ সদগুৰু সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ লাভ পাইছোঁ, তেনেকৈ ধৰণে আপোনালোকেও এতিয়া গুৰুজীৰ জীৱনৰ সুগম পথ এইবিলাক কিতাপ অধ্যয়ন কৰক, চাওক, মোবাইল যোগেদি টিভিত সৎসং চাওক, তাৰ পৰা সকলো লাভ পাব পাৰিব। মই যেনেকৈ আমাৰ হাজবেণ্ডৰ শৰীৰৰ পৰা সুস্থ হৈছে, মোৰ নিজৰ শৰীৰৰ পৰা যেনেকৈ লাভ পাইছোঁ, ঠিক তেনেকৈ ধৰণে আপোনালোকেও জ্ঞান বুজক। সন্ত ৰামপাল গুৰুজী মহাৰাজৰ সৎসং চাওক, আধ্যাত্মিক জ্ঞানৰ কিতাপ এতিয়া জ্ঞান গংগা, জীৱনৰ সুগম পথ, এয়া কিতাপ চাওক, জ্ঞান বুজক। যেনেকৈ মই লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি, তেনেকৈ আপোনালোকেও লাভ লওক। যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি উপকৃত কৰিবৰ কাৰণে বা সেইসকলেও যদি আপোনাৰ দৰে লাভ পাব বিচাৰে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ তেনেই সহজ। আজিকালি সকলোৰে হাতে হাতে মোবাইল আছে। এই মোবাইলত এই ইউটিউব চেনেল, তাত আৰু টিভি চেনেল, সাধনা চেনেলত সৎসং আহে। তাত সন্ত ৰামপাল গুৰুজী মহাৰাজৰ তাত তলত নম্বৰ দিয়া আছে, সেই নম্বৰত ফোন কৰি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল। সৎসাহী এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। হঠযোগ নহয়, তেওঁতো সাধনাৰ দৰে কোনো মন্ত্ৰ জপ কৰি আছিলে, আপোনাক নাম দিছে, সেই নামটো শব্দ হয়। আৰু ইয়াৰ ওপৰত ধ্যান লগাই ৰাখিবা, জুৰি ৰাখিবা, 1 ছেকেণ্ডো আঁতৰ নকৰিবা। এয়া সুৰত শব্দ অভ্যাস হয়, অৰ্থাৎ ইয়াৰ নামৰ ওপৰত সুৰতিক জুৰি ৰাখিবা। যদি পৰমাত্মাই কয়, কবিৰজীয়ে, जिह्वा तो मुख में फेरे और माला फेरे कर्मा ही, मनुआ तो 34 फेरे ये तो सिमरन नाही। ইফালে তুমি স্মৰণ কৰি আছা আৰু তোমাৰ মন উৰি ফুৰিছে, এয়া স্মৰণ নহয়। আপুনি কি কৈ আছে, কি মন্ত্ৰৰ উচ্চাৰণ কৰি আছে, মনে মনে কৰি আছা, উশাহেৰে কৰি আছা, উশাহেৰে যি জপ কৰি আছা, ইয়াৰ ওপৰত আপোনাৰ এই ফুলত আছে। তুমি কোৱা, কোনটো মন্ত্ৰ মাতি আছা, কোনটো এৰি কোনটো লৈ আছা।
আৰু ইয়াৰ অভ্যাস কৰা, ইয়াৰ প্ৰেক্টিচ কৰা, known as সুৰত শব্দ প্ৰেক্টিচ, সুৰত শব্দ অভ্যাস। এয়া কাণ বন্ধ কৰি চকু বন্ধ কৰি সুৰত শব্দ নহয়। ইয়াত কৈ যে শব্দ শুনিবা, তুমি শুনাই বা নুশুনাই তাততো বাজিয়ে থাকিব, যি হৈছে হ'বই। এতিয়া এই পিছৰ সংস্কাৰৰ লগত আপোনাৰ ভিতৰত স্বৰ আধা বাজি আছে, আৰু সেয়াই পৰমাত্মাৰ বাবে ট্ৰাই কৰি আছে পুণ্যাত্মাই। যিসকল আগৰ সংস্কাৰযুক্ত আছিল, বাকীসকলেতো কথাই নাপাতে, ফূৰ্তি কৰে, আনন্দ কৰে, নিজৰ কাম কৰিয়ে থাকে। তেন্তে আপোনাৰ ভিতৰত আগৰ পৰাই বিদ্যমান আছে সেয়া, যিখিনি আপোনাৰ সেই অজ্ঞাত গুৰুসকলে শুনাইছিলে। সুৰ শুনি লোৱা। এতিয়া যেনেকৈ আপোনাৰ বেংকত, একাউণ্টত, আপোনাৰ বহীত, আপোনাৰ কপিত 1,00,000 টকা জমা হৈ গ'ল, সেই 1,00,000 টকাক আপুনি লাগিলে সদায় চাই লওক বহীখনত। বেংকৰ কপিত সদায় চাই লোৱা, লাগিলে গোটেই দিন চাই থাকা, সেয়াতো 1,00,000 জমাই আছে আপোনাৰ। আৰু আগলৈ কোনো যদি আপুনি ব্যৱসায় নকৰে, চাকৰি হাজিৰা নকৰে, সেই 1,00,000ৰ পৰা কমিবহে, বাঢ়ি নাযায়। তেন্তে এয়াই মেডিটেশ্যন। এই মেডিটেশ্যনত আপুনি কিবা শুনিব বিচাৰিছে, কিবা চাব বিচাৰিছে, যেনেকৈ সত্যযুগ ত্ৰেতা দ্বাপৰত পৰমাত্মাই কালক এই কাৰণে এৰি দিছিলে, কাৰণ সেই সময়ত বহুত পুণ্যকৰ্মী প্ৰাণীৰ জন্ম হৈছিলে সেই যুগবোৰত। আৰু কি আগৰ পুণ্যকৰ্মী সংস্কাৰী সাধক আছিলে। প্ৰত্যেকজন, লাগিলে দুখীয়া হওক বা ধনী হওক, লাগিলে যিকোনো বৰ্ণতেই জন্ম নলওক, সকলোৱে ভক্তি কৰিছিলে সেই যুগবোৰত। তেওঁলোকৰ ধ্যান লাগি যায়, মেডিটেশ্যন লাগি যায় 1 ছেকেণ্ডতে। আৰু হোৱাট ইজ মেডিটেশ্যন? মেডিটেশ্যন হয় কি তেওঁলোকৰ? যেনেকৈ আমাৰ শৰীৰত কমল ডাঙৰ হৈ আছে, আমাৰ যি ৰাজহাড় বেকবোন আছে, ইয়াৰ ভিতৰৰ ছাইডত কমল হৈ আছে, মানে কমল চক্ৰ বনোৱা আছে। যেনেকৈ এটা টেলিভিছনৰ ভিতৰত চেনেল থাকে, আৰু যিয়েই চেনেল অন কৰি দিয়া হয়, তেতিয়া সেই চেনেলত যি কাৰ্যক্ৰম দেখুওৱা হয়, সেয়া কোনো বেলেগ ঠাইত বিদ্যমান হয়, আৰু তাৰ পৰা ৰিলে হৈ সেয়া কেৱল দেখুওৱা হৈছে যে এই চেনেলত তাত সেই কাৰ্য হৈ আছে। গতিকে এনেকুৱাই আমাৰ শৰীৰৰ ভিতৰতো চেনেল আছে, মূল কমল, আকৌ ইয়াৰ 2 আঙুলি ওপৰত সোৱাদ চক্ৰ, আকৌ নাভি চক্ৰ, যাক নাভি কমল বুলিও কোৱা হয়, আকৌ হৃদয় চক্ৰ, হৃদয় কমল, আৰু আকৌ কণ্ঠৰ চক্ৰ, কণ্ঠ কমল, আৰু আকৌ ত্ৰিকুটিৰ কমল, তাৰপিছত সহস্ৰাৰ কমল। তেন্তে সেই প্ৰকাৰে আমাৰ শৰীৰত চেনেল বনোৱা আছে, কমল আছে। আৰু যিসকল সাধক আছে, পুণ্যকৰ্মী প্ৰাণী আছে, তেওঁলোকে পৰমাত্মাক বিচাৰি প্ৰচেষ্টা কৰে। গতিকে আগৰ যুগত প্ৰত্যেক ব্যক্তি সমাধিত গুচি গৈছিলে, মেডিটেশ্যন হৈ গৈছিলে, যিয়ে ট্ৰাই কৰিব বিচাৰিছিলে। তেন্তে তেওঁলোকে এইটো ভাবি লয় যে ভিতৰত কি হৈছিলে, তেওঁৰ আগৰ কোনো পুণ্যৰে, আগৰ সংস্কাৰেৰে খুলি যায়, অভ্যাসেৰে। গতিকে সেই চেনেলত কি হয়, এক ফিল্ম আৰম্ভ হৈ যায়, এখন মুভি আৰম্ভ হৈ যায়। সেই চেনেলত য'ৰ পৰা প্ৰগ্ৰেম আহি আছে, তেতিয়া সকলো দেখুওৱা আৰম্ভ হৈ যায়। কোনোবাই নাচি আছে, কোনোবাই গাই আছে, কোনো ৰজাৰ যাত্ৰা আহি আছে, যেনেকৈ ফিল্ম চলে। কৰবাত নিজৰা বৈ আছে, কৰবাত ফল থকা বৃক্ষ দেখা পোৱা গৈছে, কৰবাত ফুলৰ বহুত দীঘল বাৰী আছে, বাগিচা আছে। গতিকে তেওঁ সকলোবোৰ দেখি আছে, কৰবাত গান বাজি আছে, কৰবাত অপ্সৰাই নাচি আছে। গতিকে মেডিটেশ্যন কৰা সকল, যিসকল সাধক আছিল, এই মনে তেনেকৈ টিকিবলৈ দিয়া নাছিলে, 10 মিনিটো বহিবলৈ নিদিছিলে। এওঁলোকতো বহুত ঘণ্টা বহি আছিলে, বহুত বছৰলৈকে বহি আছিলে। এতিয়া ভিতৰত এই বাহিৰৰ বস্তুৰে এই মনত অধিক এট্ৰেক্টিভ বস্তু ভিতৰত দেখা পাবলৈ আৰম্ভ কৰে। সেইকাৰণে ই আকৌ তাত গতা খাই থাকে, চাই থাকে সেই চেনেলত মুভিখন। না এওঁ স্মৰণ কৰে, কেৱল বহি হঠ যোগ কৰি আছে। ইয়াৰে তপ হৈ গ'ল, তপেৰে ৰাজ প্ৰাপ্তি হয়। तब से राज मदमानम और जन्म तीसरे फिर शुक्र सवानम। 1.5 ঘণ্টা ৰাতিপুৱা বহি পেলাই এওঁলোকে কি বিচাৰিব ভগৱানক? এই সকলোবোৰ মূৰ্খ বনোৱা কথা, অল্প বুদ্ধিবোৰে শুনোৱা কথা। এয়া
গতিকে এনেকৈ এই ঋষিসকলে সত্যযুগ ত্ৰেতা যুগ আৰু দ্বাপৰত এনেকুৱা সাধনা সকলোৱে কৰিছিলে যেনেকৈ আপোনালোকে মহাভাৰত পঢ়িছে যুদ্ধৰ পিছত শ্ৰীকৃষ্ণয়ো নিজৰ ধ্যান কৰিছিলে স্মৰণ কৰিছিলে অৰ্জুনো বহি গৈছিলে ধ্যান কৰিছিলে স্মৰণ কৰিছিলে কিন্তু স্মৰণ সেই সময়তো যুদ্ধৰ সেয়া আছিল কালিলৈ কি কৰিব লাগিব বিনা সন্দেহেৰে বহি গৈছিলে কিন্তু তেওঁলোকৰ যি সমস্যা আছিলে তাৰ ওপৰত বিচাৰ বিমৰ্শ আন্তৰিক আছিলে কোৱাৰ ভাৱ এইটোৱেই যে তেওঁলোকৰ আগৰ ইতিহাসৰ পৰা আমি জানিব পাৰিছো যে প্ৰত্যেক প্ৰাণীয়ে ভক্তিৰ চেষ্টা কৰিয়ে আছে আৰু সেই সময়ত তেওঁলোকৰ সমাধিও লাগি গৈছিলে যিটো কাৰণত তেওঁলোকে নিজৰ ক্ৰিয়াক অন্তিম আৰু সঁচা বুলি মানি আছিলে গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 30 লৈকে স্পষ্ট কৰিছে যে অৰ্জুন কোনোৱে দেৱতাৰ পূজা কৰে কোনোৱে মেডিটেশ্যন কৰে ধ্যান কৰে কোনোৱে স্ব অধ্যায় কৰে আৰু কোনোবাই তীক্ষ্ণ অহিংসাবাদী ব্ৰত ৰাখে আৰু কোনোৱে প্ৰাণায়াম কৰে আৰু কোনোৱে কেৱল যোগাসন কৰে আৰু সকলোৱে নিজৰ নিজৰ সাধনাবোৰক পাপ নাশক বুলি মানে আকৌ গীতাজীৰ অধ্যায় নম্বৰ 4 শ্লোক 32 কৈছে যে অৰ্জুন এনেকুৱা ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিস্তাৰিতভাৱে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ব্ৰহ্মণে মুখে তাত কোৱা হৈছে সঠিক বিস্তাৰিতভাৱে পৰমেশ্বৰে স্বয়ং আহি নিজ মুখ কমলেৰে কৈছে সেই সাধনা হৈছে সঠিক আৰু সেয়া হৈছে তত্ত্বজ্ঞান 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা তেওঁলোকক দণ্ডৱত প্ৰণাম কৰিলে কপট এৰি তেওঁলোকক প্ৰাৰ্থনা কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞান শুনাব তেওঁ সোধা তেন্তে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে গীতা ইজ নট কমপ্লিট নলেজ শ্ৰীমদ ভাগৱত গীতাত কমপ্লিট স্পিৰিচুৱেল নলেজ নাই ইনকমপ্লিট হয় কিন্তু ভুল বুলি ক'ব নোৱাৰি হয় ভুল সেইটো যে যেনেকৈ এই কালে যুদ্ধ কৰাবলৈ অৰ্জুনক ভুল পৰিচালনা কৰিলে এতিয়া আপোনালোকক কম 5ম অধ্যায়ত তেওঁ কয় যে এনেকৈ আসন লগাই লোৱা এনেকৈ বহি যোৱা নাকৰ আগত ধ্যান লগোৱা এয়া তেওঁৰ নিজৰ মত হয় এয়া তেওঁ স্বয়ং কয় যে এয়া মোৰ মত হয় আৰু বাকী বেদ জ্ঞান হয় এতিয়া যেনেকৈ তেওঁ যুদ্ধ কৰাবলৈ অৰ্জুনক ক'লে 2য় অধ্যায়ৰ 36 আৰু 38 শ্লোকত যে অৰ্জুন লাভ লোকচানক এৰি আৰু কোনো জয় পৰাজয়ৰ বিষয়ে চিন্তা নকৰি তুমি যুদ্ধ কৰা এতিয়া প্ৰথম কথাটো হ'ল যে বিনা লাভ লোকচানেৰে কোনে নিজৰ মূৰ কটাব আৰু আকৌ পুনৰ কয় যে যদি তুমি যুদ্ধত জিকি যোৱা তেন্তে সমগ্ৰ পৃথিৱীৰ শাসন প্ৰাপ্ত কৰিবা ৰাজভোগ কৰিবা আৰু যদি তুমি যুদ্ধত মৰি যোৱা তেনেহ'লে স্বৰ্গলৈ যাবা তোমাৰ দুইখন হাততে লাডু আছে তুমি যুদ্ধ কৰি লোৱা কোৱা ইয়াৰ কোনো থিয়ৰী আছে প্ৰথমতেতো কৈ আছে যে লাভ আৰু লোকচান এৰি পেলাই যুদ্ধ কৰা হৰা জিকাৰো চিন্তা নকৰিবা আৰু লগে লগে আকৌ লাভ লোকচানৰ কথা কৈ আছে যে যদি মৰা তেনেহ'লে স্বৰ্গলৈ যাবা আৰু জিকি গ'লে পৃথিৱীৰ শাসন ভোগ কৰিবলৈ পাবা নিজে লাভহানিৰ কথা কৈ আছে আৰু কৈ আছে যে লাভহানিৰ কথা নাভাবিবা গতিকে এওঁৰ যি এয়া গণ্ডগোলীয়া কথা এই ধৰণৰ কথা এই কালে যুদ্ধ কৰাবৰ কাৰণে কৈছিলে যে যিকোনো প্ৰকাৰে ইয়াৰ নাশ হওক সেয়া কৰাই দিলে তেওঁ सतगुरु संगत छोड़ के लाख वर्ष जप कीने इंद्री कर्म ना मोक्ष होए फिर काल के अधीन এজনী ছোৱালী আছিলে ৰাবিয়া নামৰ মুছলমান ধৰ্মত জন্ম লৈছিলে আৰু বহুত ভাল পুণ্যকৰ্মী প্ৰাণী আছিলে আগৰ সংস্কাৰ ভাল আছিলে परमात्मा कहते हैं जो जन मेरी शरण है ताका हूँ मैं दासे गेल गेल लाग्या फिरूं जब तक धरती आकाशे পুণ্যাত্মাসকল আপোনালোক কোনো সাধাৰণ আত্মা নহয় আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা পৰমেশ্বৰ কবীৰজীৰ শৰণত আছিলে যেনেকৈ আজিৰ পৰা 600 বছৰ আগতে চন 1398 পৰা 1518 লৈকে পৰমাত্মা 120 বছৰলৈকে ইয়াত পৃথিৱীত আছিলে এজ সৎগুৰু ৰূপত আছিলে আৰু স্বয়ং পৰমাত্মাও আছিলে এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ ৰিমোট তেওঁৰ হাতত আছিলে
গতিকে সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য আছিলে তেওঁ কিমান দয়ালু আছিলে পুণ্যাত্মাসকল আপোনালোকে ভাবিব নোৱাৰিব কাৰণ আমাৰ বুদ্ধিটো কালে বান্ধি ৰাখিছে আৰু আমিতো ইয়াৰ সাংসাৰিক নিচা সুখকেই ফাইনেল বুলি ভাবি আছিলো এতিয়ালৈকে যেতিয়ালৈকে জ্ঞান নাছিলে আৰু সেই দয়ালু 600 বছৰ আগতে আহিছিলে এই কাৰণে আহিছিলে যে এই আত্মাবোৰক এবাৰ ৰিচাৰ্জ কৰি যাওঁ পিছত তেওঁলোকে মনুষ্য জীৱন পাই থাকিব যেতিয়ালৈকে জন্ম মৃত্যু হ'ব এয়া কলিযুগৰ আৰম্ভৰ কথা হয় চন 1398 সংৱত 1455 সেই জেঠৰ শুক্লপক্ষৰ পূৰ্ণিমাত পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহিছিলে নিজৰ স্থানৰ পৰা সেই দিয়লোকৰ পৰা তেজময় স্থান সতলোকৰ পৰা আৰু এটা কমলৰ পুষ্পত বাৰাণসীৰ ভিতৰত কাশী চহৰৰ বাহিৰৰ বনত এটা লেহেৰতাৰা সৰোবৰত ফুলি থকা পদুমৰ পুষ্পত প্ৰকট হয় সেয়া প্ৰথম সময় আছিল কলিযুগৰ এয়া পিছৰ প্ৰজন্ম এয়া মধ্যম সময় কলিযুগৰ আৰু কলিযুগৰ যি লাষ্ট হ'ব ইয়াৰ বিষয়ে কৈছে যে সেই সময়ত সকলো প্ৰাণী কৃতজ্ঞ হৈ যাব কোনেও ধৰ্ম কৰ্মক নামানিব মদাহী জুৱাৰী মাংসহাৰী এজ বহুত কম হৈ যাব 20 বৰ্ষৰ আয়ুস মনুষ্যৰ থাকি যাব এণ্ড অফ দ্য কলিযুগৰ লাষ্টত আৰু তাত 5টা খণ্ড হ'ব যেনেকৈ 15 বছৰ আয়ুসত সকলোৰে মৃত্যু হ'ব যুৱকো হৈ যাব বিয়া উপাধি ল'ব সন্তানো জন্ম হ'ব আৰু মৃত্যু হৈ যাব আৰু সেই সময়ত 5 বছৰৰ ছোৱালীৰ বিয়া হোৱাৰ লগে লগেই 5 বছৰৰ ছোৱালীৰ সন্তান জন্ম হ'ব কলিযুগৰ লাষ্টত আৰু গাত খান্দি প্ৰাণী থাকিব তেন্তে সেয়াটো হ'ল এণ্ড অফ দ্য কলিযুগ আৰু এতিয়া হৈছে এয়া মধ্য আৰু প্ৰথম প্ৰজন্ম পৰমাত্মাৰ যেতিয়া মালিক আহিছিলে সেয়া আছিলে আৰু এতিয়া হৈছে নতুন প্ৰজন্ম গতিকে এই নতুন প্ৰজন্মলৈ আপোনালোকক আনিবলৈ এই মনুষ্যৰ যে আস্থা ভগৱানৰ ওপৰত তেওঁলোকৰ হৈ থাকক লাগিলে তেওঁলোকে কোনো পাথৰকেই পূজা কৰক লাগিলে কোনো কৃষ্ণজীকেই পূজা কৰক লাগিলে বা আন কোনো নিজৰ বাবা শ্যামজীৰ দোহাৰিতেই প্ৰসন্ন কিন্তু সেয়া আছিলে পূৰ্বৰ সংস্কাৰ আৰু আমি ভাবিছিলো যে এই দেৱতাসকলৰ পূজাৰে আমাৰ সুখ হৈ আছে কাৰণ আমাৰ জ্ঞান নাছিলে যেনেকৈ সেই দাস ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ পূজাৰী আছিলে ভগৱান বিষ্ণু মানা কৃষ্ণ শ্ৰীৰাম ভগৱান শংকৰ হনুমানজীৰ পূজাৰী অৰ্থাৎ সকলোৱে মোনা ভৰি আছিলে যেনেকৈ আগতে সাজলি সাধনা কৰিছিলে বাবা শ্যামজী আমাৰ ইষ্টদেৱ অৰ্থাৎ কুল দেৱতা আৰু সেয়াও পূজা আৰু এয়াতো আছিলে আগৰ সংস্কাৰী আমাৰ কুলৰ গতিকে সেই সময়ত যেনেকৈ স্কুলৰ পৰা পাছ হৈছিলো শিক্ষাত এনেকৈ ভাবিছিলো যে ভগৱান কৃষ্ণই দয়া কৰিছে আকৌ বাবা শ্যামজী মনলৈ আহিল বাবা শ্যামজীয়ে দয়া কৰিলে বজৰং বলীৰ জয় হওক তেওঁ মোক পাছ কৰাই দিলে পিছত বিবাহ হ'ল চাকৰি প্ৰাপ্ত হ'ল সন্তান হ'ল তেতিয়া এনেকৈ ভাবিলে যে এয়া ভগৱানে দয়া কৰিছে আৰু তেওঁ পূজা কৰিছিলে আস্থা আছিলে আৰু আস্থা বাঢ়িবলৈ ধৰিছিলে কাৰণ সুখ পাবলৈ ধৰিছিলে কিন্তু এয়া হৈ আছিলে আগৰ সংস্কাৰৰ পৰা প্ৰাৰব্ধৰ ফল আছিলে আৰু আমি ভাবি আছিলো এওঁলোকে সুখ দিছে গতিকে এনেকৈ আগতে এইবোৰ হৈ আছিলে তেন্তে পৰমাত্মা 600 বছৰ আগতে আহিছিলে আৰু তেওঁ কৰবাত গৈ থিয় হৈ গৈছিলে যেনেকৈ কোনো খেল দেখুৱাজনে খেল দেখুৱাই আৰু থিয় হৈ গৈছিলে ৰাস্তাৰ কাষত বা গলিৰ ভিতৰত গাঁৱত আৰু তাত গান গাবলৈ ধৰিছিলে নিজৰ শব্দ শুনাইছিলে मानुष जन्म दुर्लभ है ये मिले न बारंबार तरवर से पत्ता टूट गिरे बोर न लगता डार পৰমাত্মা এনেকৈ ডাঙৰ ডাঙৰ স্বৰত থিয় হৈ ক'বলৈ ধৰিছিলে ওচৰ পাজৰৰ মানুহ একত্ৰিত হৈ গৈছিলে বহুত মানুহ গোট খাইছিলে আৰু মালিকৰ স্বৰটো লাউড স্পিকাৰতকৈও বেছি আছিলে য'ত যোন বহি আছিলে তেওঁ তাৰ পৰাই শুনা পাইছিলে তেওঁতো আৰামতেই কৈ আছিলে সেয়া লীলা আছিলে মালিকৰ পৰমাত্মাৰ লাউড স্পিকাৰৰ কি দৰকাৰ আৰু এনেকৈ লাখ লাখ মানুহ একত্ৰিত হৈ গৈছিল আৰু প্ৰাৰ্থনা কৰিছিলে যে হে ভগতজী আহি যোৱা আৰু থাকি যোৱা আমাৰ গাঁৱতে তেওঁ ক'লে ঠিক আছে মই ৰৈ যাম তেওঁ গৈছিলে সেই উদ্দেশ্যেৰে আকৌ পিছৰ দিনা পৰমাত্মাই আবেলিও শুনাইছিলে দিনত নিজৰ বেপাৰ কৰিছিলে আবেলি আকৌ শুনাইছিলে এনেকৈ লাখ লাখ মানুহ হৈ গৈছিলে ভগৱানে এদিনত শ জেগাত তেওঁ প্ৰকট হৈ গৈছিলে যেনেকৈ আজিতো এয়া টিভি আছে এজন ব্যক্তিয়ে কয় আৰু কোটি কোটি টিভিত গৈ তেওঁ নিজৰ সেই জ্ঞান দিব পাৰে সেই সময়ত এইটোও নাছিলে আৰু এইটো হোৱা হ'লে কবিৰ চাহেবক ক'বলৈ কোনে দিলে হয় যেনেকৈ এই দাসৰ লগত হৈ আছে
আৰু যদি আমাৰ এই জ্ঞান চলিব ধৰে এই নকলি সন্তসকলে এইবোৰ বন্ধ কৰি দিয়ে যে বন্ধ কৰক এইবোৰ মিছা নিন্দা কৰে গতিকে পৰমাত্মাই দ্বিতীয় পদ্ধতি আকোৱালি ল'লে সেই সময়ত চেনেলৰ প্ৰয়োজন নাছিলে তেন্তে এনেকৈ তেওঁলোকৰ সুখ হৈছিলে নাম ল'লেই কেৱল প্ৰথম মন্ত্ৰ দিছিলে ভগৱানে সেই সময়ত আৰু মাজৰ হ'ল এই 5 নাম যি প্ৰথম মন্ত্ৰত আপোনালোকক দিয়া হৈছে এয়া হৈছে সেই 5 নাম যি ৰাধা স্বামীসকলে গাঁঠি জুৰি আছে এই 5 নাম সেই 5 নামো কাৰো নহয় এয়া কালৰ হয় আৰু ইয়াৰে লাভ হ'ব আপোনালোকৰ ইয়াত আৰু আমি ইয়াৰ পৰা যাম যেনেকৈ আমাৰ শৰীৰত চেনেল লাগি আছে ইয়াত তেওঁলোকৰ প্ৰধান বহি আছে তেওঁলোকৰ মালিক হয় তেওঁলোকৰ একাউণ্ট ক্লিয়াৰ কৰি আমি আগলৈ যাব পাৰোঁ ত্ৰিকুটিলৈ গতিকে সেই সময়ত আমাৰ জ্ঞানৰ আধাৰ নাছিলে সুখ বহুত দিছিলে পৰমাত্মাই কাৰণ এয়া সুখ সাগৰ হয় প্ৰভু এওঁৰ শৰণলৈ আহোঁতেই কাৰোবাৰ পেট বাধা আছিলে কাৰোবাৰ দেহ ৰুষ্ট আছিলে বা কোনো শাৰীৰিক কষ্ট আছিলে কোনো সাংসাৰিক বাধা আছিলে কাৰোবাৰ কৰ্ম হোৱা নাছিলে সেই সকলোবোৰ ঠিক হৈ যাব ধৰিলে আৰু এনেকৈ চমৎকাৰ কৰিলে পৰমাত্মাই তেওঁলোকৰ ঘৰত দুখীয়া ব্যক্তি আছিলে আৰু আবেলি 10 টকা লৈ পেলাই শুইছিলে ৰাতিপুৱা 100 টকা পাইছিলে তেওঁ ঘৰতেই আৰু তেওঁ আকৌ আহি কৈছিলে যে আজি গুৰুজীৰ কৃপাত এনেকুৱা চমৎকাৰ হৈ গ'ল কোনোবাই কয় যে নহয় তুমি থৈ পেলাই পাহৰি গৈছা তুমি পাহৰিছা এনেকুৱা কেনেকৈ হ'ব পাৰে যাৰ লগত হয় তেওঁহে বুজিব পাৰে থৈ পেলাই পাহৰাৰ সময় আছিল নে সেয়া তেন্তে এতিয়াও সেই লীলা হৈ আছে এজন ভকতে কৈছে মই 1-1.5 বছৰৰ পৰা চেষ্টা কৰি আছিলো কিতাপ পঢ়ি তেওঁৰ নাম ল'ব বিচাৰিছিলে কিন্তু তেওঁৰ টকাৰ অভাৱ তেন্তে তেওঁ কৈ আছিলে যে এনেকৈ কৰি কৰি মই বহুত বেছি দুখী হৈ গ'লো ভগৱান পৰমাত্মাৰ ইমান অমৃত জ্ঞান আৰু মই পাব পৰা নাই কান্দিব ধৰিলে এদিন কি কৰিলে 100-200 টকা বেংকত আছিলে সেয়া উলিয়াবলৈ গৈছিলে 6000 টকা বেংকত পালে 6000 টকা তেওঁৰ একাউণ্টত জমা থকা পালে আৰু সেয়া লৈ তেওঁ কান্দিব ধৰিলে যে পৰমাত্মা এই দয়াও কৰি দিলে পিছদিনা ট্ৰেইন ধৰিলে বহুত দূৰৰ আছিলে সেই মানুহজন তেন্তে এনেকুৱা লীলাটো লাখ লাখ কৰিব পৰমাত্মাই আপোনাৰ বাবে কিন্তু আপুনি কোনো বেলেগক ক'ব এয়া মিছা কাৰণ তেওঁলোকৰ লগত এনেকুৱা কেতিয়াও হোৱা নাছিলে হোৱা কিয় নাছিলে কাৰণ তেওঁলোকে পাৱাৰৰ কানেকশ্যন পোৱা নাছিলে মেনুৱেলি যি কাম আছিলে পাৱাৰৰ কাম তাতকৈ বেলেগ হয় গতিকে এয়া পাৱাৰৰ কাম হয় পৰমাত্মাৰ কাম হয় এয়া জনসাধাৰণে মানিব নোৱাৰে এইবোৰ কাৰ্যক গতিকে এই প্ৰকাৰে পৰমাত্মাৰ সেই 64 লাখ শিষ্য হৈ গৈছিলে সকলোকে এই মন্ত্ৰ দি দিলে আকৌ আমাৰ কাৰণ জ্ঞান আমাৰ নাছিলে সকলোৱে ফুচুলাব পাৰে হিন্দু আৰু মুছলমান দুয়োকেই উপদেশ দিছিলে ভগৱানে আৰু কয় যে ভাই हिंदू मुस्लिम दो नहीं भाई दो कैसो नरक में जाई এজন পিতৃৰ সন্তান হয় তোমালোক আৰু কালে তোমালোকৰ মাজত শত্ৰুতা সৃষ্টি কৰিলে ভিন্ন ভিন্ন বনাই বুদ্ধিমান মানুহ আছিলে মানিছিলেও কিন্তু ভক্তি কৰাৰ পিছত তেওঁলোকৰ যি সুখ পাইছিলে নামেৰে হ'ব পাৰে বেলেগ ধৰ্মৰ আছিলে তেওঁলোক কিন্তু ভক্তি মালিকৰেই কৰিছিলে অন্তৰৰ পৰা কিন্তু কিছু সময়ৰ পিছত কি হয় এই প্ৰাণীৰ লগত যে এওঁৰ সুখ বেছি হৈ যায় কাৰণ এই মালিক সুখদায়ক হয় এওঁ দয়ালু পৰমাত্মা হয় এওঁৰ অলপ কৃপাৰে ইমান সুখ হৈ যায় জীৱ আচৰিত হৈ যায় বিচলিত হৈ যায় আকৌ কিছুদিনৰ পিছত কি হ'ল লাহে লাহে পৰমাত্মাৰ পৰা দূৰ হৈ গ'ল কোনোবাই কয় যে নহয় ভাই ভগৱানটো ভগৱানেই হয় এই কবিৰ ভগৱান নহয় এওঁ আল্লাহ নহয় এওঁ মিছা কৈ আছে ঠিক আছে তোমাৰ কোনো সুখ হ'ল কোনো সৰু সুৰা কোনো সিদ্ধি হ'ল তেন্তে এই প্ৰকাৰে তেওঁ আমাৰ জ্ঞান নথকা বাবে নিজৰ ধৰ্মৰ মানুহে পৰমাত্মাৰ পৰা আমাক পুনৰ দূৰ কৰিলে কিন্তু সেই মালিকৰ যি উদ্দেশ্য সেয়া সম্পূৰ্ণ হ'ল আমি পৰমাত্মাক চিনি নেপাই ঘূৰি ফুৰিছিলোঁ নহ'লেতো ইমান সহজ হয় মুক্তি ইয়াতকৈ সহজ বস্তুৱেই নাই আৰু ইয়াতকৈ সহজ কোনো কাম নাই যেনেকৈ ৰুটি খাদ্য বনাই ভনীয়ে ছোৱালীয়ে মাতৃসকলে আৰু কিমান আয়োজন কৰে গণিব নোৱাৰি কিমান আইটেম একত্ৰিত কৰিব লাগে পৰঠা তাত লাগে তাৱা চৌকা খৰি তেল আৰু আকৌ বাতি আৰু চামুচ আকৌ নিমখ জলকীয়া এই সকলোবোৰ একত্ৰিত কৰি আকৌ আটা মৰা আকৌ পাচলি কটা সম্ভাৰ মৰা আৰু আকৌ গৰমৰ দিনেই হওক বা ঠাণ্ডা দিনেই লাগিলে বৰষুণেই হওক এতিয়া কিছুমানৰ গেছৰ চৌকা হৈ গ'ল নহ'লে আগতেতো খৰি জ্বলোৱা হৈছিলে এতিয়াও জ্বলায় 90% মানুহে এতিয়াও খৰিৰেই ভোজন বনায় বৰষুণৰ দিনত ভিজি যায় সেয়া নজ্বলে ফু ফু কৰি থাকিব লাগে চকু ৰঙা হৈ যায় তথাপিও বনাওঁ আমি
আৰু পৰমাত্মাৰ ভজনত একোৱেই কৰিব নালাগে, জিভাও লৰাব নালাগে। আৰু এইটো নহয় আমাৰ দ্বাৰা কি যে হ'ব, জিভাও লৰাব নালাগে। বিনা জিভাৰে স্মৰণ দি দিলে মালিকে উশাহ নিশাহটো লোৱা, তুমি শুই শুই লোৱা, বহি বহি লোৱা, চলা ফুৰাত লোৱা, সেয়া স্মৰণ কৰা। আৰু এইটো প্ৰথম মন্ত্ৰ হয়, ইয়াৰ জপো মনেৰে কৰা, মৌখিক কৰিব নালাগে। মৌখিকটো বেলেগকৈ বহি কৰি লোৱা, অকলে মানসিকভাৱে কৰি লোৱা। গতিকে ইয়াত একো এনেকৈ উঠাই আনিব নালাগে, না কোনো আয়োজন কৰিব লাগে। যদি এইটো নোৱাৰো তেনেহলে আমাৰ দৰে মূৰ্খ নাই, তেনেহলে আমি কেনেকুৱা ভগত? গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এইটোৱে সকলোতকৈ সহজ হয় মুক্তি পোৱা। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ। তেন্তে এনেকুৱাই পৰমাত্মাই আমাক চাৰ্জ কৰি গ'ল, আৰু চাৰ্জ কৰি গুচি গ'ল। মালিক সশৰীৰে আহিছিলে আৰু সশৰীৰেই গুচি গ'ল। কিন্তু আমি মালিকক চিনি নাপালো, সেইবাবে আমি তেওঁৰ পৰা বিমুখ হৈ গলো। পৰমেশ্বৰে এক লীলা কৰিছিলে, পৰমাত্মাৰ বহুত শিষ্য হৈ গ'ল আৰু সৎসংগ কৰিছিলে। তালৈ ভগত আহিছিলে, ছোৱালী ভনী সকলো আহিছিলে। তেন্তে যেতিয়া আমাৰ সুখ হৈ যায়, তেন্তে আমি আমাৰ পৰমাত্মাটো দুফুলিওৱা আৰম্ভ কৰি দিওঁ। এয়া মনৰ অভ্যাস হয়। এই মনে বিচাৰে যে ইয়াক দূৰ কৰো, ই পৰমাত্মাক। এজনী বেশ্যা আছিল, গণিকা। সেই ছোৱালীজনীয়ে ভনীয়ে ৰাতিৰ সময়ত সৎসংগ শুনিছিলে। কোনো দয়া হ'ল পৰমাত্মাৰ, তেওঁ জুপুৰিত বহি গ'ল নিজৰ ঘৰত। ৰাতিৰ সময় আছিলে, কৰবাত দূৰত সৎসংগ হৈ আছিলে। আৰু ৰাতিৰ যি চাইলেণ্ট পিৰিয়ড আছিলে, একেবাৰেই শান্ত বতৰ হয় পৰিৱেশটো, দূৰলৈকে শব্দ আহে। আৰু পৰমাত্মাই যদি বিচাৰে তেওঁ শুনাই দিব দূৰত ঘৰত বহিও। এতিয়া সেই ছোৱালীজনীয়ে গোটেই ৰাতি সৎসংগ শুনিলে যে মনুষ্য জীৱন পৰমাত্মাক পাবৰ বাবেই প্ৰাপ্ত হৈছে। আৰু এওঁৰ ভক্তি নকৰি অসংখ্য জন্ম কুকুৰ হ'ল, অসংখ্য জন্ম গাধ হ'ল, এই সকলো ডিটেইলছ মালিকে সৎসংগত শুনালে। তেতিয়া সেই ছোৱালীজনীৰ এবাৰতে প্ৰেৰণা জাগিল। পুণ্যাত্মাসকল, সৎসংগ এনেকুৱা বস্তু হয়, এয়া এনেকুৱা তত্ত্ব হয় যে আত্মাক জোকাৰি পেলাই, লাগিলে কচায়ো কিয় নহওক। এতিয়া সেই ছোৱালীজনীৰ টোপনি নহা হ'ল। তুমিতো পাপ কৰি দিলা, তোমাৰতো কুষ্ঠ ৰোগ হ'ব, বেয়া অৱস্থা হ'ব, আৰু শুভ কামটো একো নহলেই। হে ভগৱান, এতিয়া কি হ'ব? গোটেই ৰাতি ইফালে সিফালে কৰি অশান্তিত ঘূৰি ফুৰিলে। যেতিয়া সৎসংগ হৈ গ'ল আৰু পিছৰ দিনা আকৌ তেওঁৰ ওপৰত মালিকে দয়া কৰিলে। ওচৰে পাজৰে এদিন 1-2 দিনৰ পিছত তাতেই সৎসংগ ওচৰে পাজৰে হ'ল। এতিয়া ছোৱালীজনী তালৈ গ'ল, পৰমাত্মাক ক'লে যে হে গুৰুদেৱ, যে মোৰ দৰে পাপীৰ কি উদ্ধাৰ হ'ব পাৰে নেকি? পৰমাত্মাই ক'লে পুত্ৰী। তেওঁ ক'লে, পৰমেশ্বৰে সুধিলে যে এতিয়া কি হ'ল পুত্ৰী? ইয়াততো কোনো এজন নিৰপৰাধ ব্যক্তি মই ইয়াত দেখা নাই। সকলোৱে কিবা নহয় কিবা বেয়া কাম কৰিয়েই থাকে, আৰু সৎসংগত ইয়াৰেই সমাধান হয়। সেই ছোৱালীজনীয়ে ক'লে, পৰমাত্মা মইতো বহুত বেয়া মহিলা হওঁ, এনেকুৱা মই গণিকা হওঁ, বেশ্যা হওঁ, মোৰ দৰে দুষ্টৰ কি উদ্ধাৰ হ'ব পাৰে নেকি? পৰমাত্মাই ক'লে, পুত্ৰী এতিয়া যিমানেই লেতেৰা কাপোৰ নাথাকক, ইয়াক পৰিষ্কাৰ কৰিবৰ বাবে চাবোন আৰু পানী আছে। সৎসংগই সেই কামেই কৰে। কিন্তু পুত্ৰী, আগতে যি হ'ল হ'ল, পিছলৈ নকৰিবা। কাণত ধৰিলে সেই ছোৱালীজনীয়ে যে আজিৰ পৰা পৰমাত্মা একোৱেই নকৰোঁ, মই লাগিলে ভিক্ষা খুজিয়ে আহাৰ খাম। আকৌ পৰমাত্মাই ক'লে যে যিয়েই তোমাৰ সংস্কাৰ আছিলে, কিন্তু এই সংস্কাৰক পৰিৱৰ্তন কৰি দিম, ভক্তি কৰিবা। এতিয়া সেই ছোৱালীজনীয়ে উপদেশ লৈ ল'লে। এতিয়া পুণ্যাত্মাসকল, যাৰ লগত হয় তেওঁহে জানে। এয়া ভাবিলে তুমিতো মৰি গৈছা কেতিয়াবাই, জন্ম মৃত্যু হয় তোমাৰ, আৰু বয়সো 40-45 ওচৰ পাজৰ হৈ গ'ল। আৰু পুণ্যাত্মাসকলক এই কালে ঠায়ে ঠায়ে এনেকৈ বেয়া ধৰণে জালত পেলায়। তেন্তে তেওঁৰ মন লাগিল, আগৰ সংস্কাৰ প্ৰবল আছিলে ছোৱালীজনীৰ। য'তেই সৎসংগ হৈছিলে ছোৱালীজনী তাতেই গৈছিলে, আৰু মালিকৰ ওচৰত গৈ বহিছিলে, মুখৰ ফালে চাই, আৰু সৎসংগ শুনিছিলে, গভীৰভাৱে বিচাৰ কৰিছিলে। এতিয়া কি হয় যে তাত সৎসংগত যেনেকৈ কোনো বাহিৰৰ ব্যক্তিয়ে ক'বলৈ ধৰিলে যে তোমাৰ গুৰুজীৰ ওচৰলৈতো বেশ্যাও যাব ধৰিছে। সুপ্ৰসিদ্ধ বেশ্যা আছিল সেই ঠাইৰ, কাশী চহৰৰ। তেন্তে কিছুমানেতো নিজৰ ভনী বা ছোৱালীক, নিজৰ যেনেকৈ পুত্ৰক
যোৱা বন্ধ কৰাই দিলে আৰু কিছুমান যি তালৈ গৈছিলে সেই ছোৱালীজনীক ধমক দিবলৈ ধৰিলে, তই নাহিবি ইয়ালৈ, তই গুৰুজীৰ অপমান কৰিছ, গোটেই চহৰত চৰ্চা হৈ আছে, তাত নোযোৱাকৈ থাকিব কেনেকৈ? ইমান কষ্টৰে পথ পাইছে ছোৱালীজনীয়ে, আৰু তাৰ পৰা যদি তাই দূৰ হৈ যায়, তাই ভাবিলে যে তাইতো নাশ হৈ যাব, নৰকতো ঠিকনা নাই। তেতিয়া পিছদিনা পৰমাত্মাৰ ওচৰত কান্দিব ধৰিলে যে প্ৰভু, আপোনাৰ ছোৱালীটো মহাপাপী, কিন্তু দাতা আপুনি আশ্বাস দিছিলে যে পাপীও পাৰ হৈ যায়, এই আশাতেই মই আপোনাৰ চৰণত লাগি আছো, আৰু মোক ইয়ালৈ আহিবলৈ মানা কৰা হৈ আছে। তেতিয়া পৰমাত্মাই ক'লে, কি হ'ল পুত্ৰী? সকলোখিনি কোৱা। কিছুমান ভক্তই কয়, কিছুমান মাতৃয়ে কৈ আছে যে তই নিজ হৈ ইয়ালৈ নাহিবি, গুৰুজী অপমান কৰিছ। তেতিয়া পৰমাত্মাই ক'লে যে তুমি বেছিকৈ আহা, আৰু তোমাক যিয়ে মানা কৰিব মোক ক'বা। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে তেওঁলোকক ক'লে, भाई कुष्टी होवे संत बंदगी कीजिए, हो वैश्या के विश्वास चरण चित दीजियो। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কমলদেৱ ঋষিদেৱ হয় ছাৰ। কমলদেৱ, আপুনি ক'ৰ পৰা আহিছে? ছাৰ মই ৰিয়া বিহাৰৰ বাসিন্দা হয়। কমলদেৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6 জুন 2017। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ আগতে মই কবিৰ মঠত আছিলোঁ। যেতিয়া 4ৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ সেই সময়ত কবিৰ মঠত লৈছিলোঁ নাম দীক্ষা। তাৰপিছত ছাৰ কিছুদিনৰ পিছত দেৱীৰ পূজা কৰিবলৈ ধৰিলোঁ, দুৰ্গাৰ। তাৰপিছত গুচি গ'লোঁ আনন্দ মাৰ্গী পন্থীলৈ, তাতেও একো লাভ নহ'ল। তাৰপিছত গুচি গ'লোঁ শিৱগুৰুত। শিৱ চৰ্চাৰ বাবে বহু ঠাইলৈ গ'লোঁ, তাতেও না কোনো পৰমাত্মাৰ দৰ্শন হ'ল। যি কামৰ বাবে মই গৈছিলোঁ যে মালিকক লগ পাওঁ, পৰমাত্মাক লগ পাওঁ, যিয়ে সকলোকে বনাইছে, সেই পৰমাত্মাক বিচাৰি মই ঘূৰি ফুৰিব ধৰিলোঁ। ছাৰ এনেকৈ ঘূৰি ফুৰি মই ইয়াতেও একো নাপালোঁ শিৱগুৰুত। তাৰপিছত মই সন্ত মঠলৈ আহিলোঁ। সন্ত মঠতো প্ৰায় 3-4 বছৰ থকাৰ পিছত তাতেও মই যি বিচাৰি আছিলোঁ যে সকলোৰে মালিক সেই পৰমাত্মা হয়, আৰু কিতাপত পঢ়িছিলোঁ কিবা, আৰু সন্তসকলে কয় যে পৰমাত্মা নিৰাকাৰ হয়, তাতেও কয় যে পৰমাত্মা নিৰাকাৰ হয়। তাৰপিছত সেই পন্থও এৰি দিলোঁ, তাতেও একো লাভ নহ'ল। তাৰপিছত মই সন্ত মঠৰ পৰা গুচি গ'লোঁ মই মুছলমান ধৰ্মলৈ। মুছলমান ধৰ্মত ডাঙৰ ডাঙৰ মৌলানাক লগ কৰিলোঁ আৰু পৰমাত্মাৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে পৰমাত্মা নিৰাকাৰ হয়, কিন্তু তেওঁ দৰ্শন দিয়ে। তেতিয়া ক'লোঁ ঠিক আছে, মই দৰ্শন কৰিব বিচাৰোঁ সেই মালিকৰ, আৰু তাৰ বাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া ক'লে দীক্ষা ল'ব লাগিব, বৈধ হ'ব লাগিব। তেতিয়া মই মুছলমান ধৰ্মত দীক্ষিত হ'লোঁ। তালৈ যোৱাৰ পিছত বহু ঠাইত জলসা ইত্যাদিৰ বাবে গ'লোঁ, কিন্তু তেওঁলোকে ক'লে যে যেতিয়ালৈকে গৰু মাংস নোখোৱা পৰমাত্মাক দৰ্শন কৰিব নোৱাৰা। তেতিয়া ক'লোঁ যে পৰমাত্মাৰ দৰ্শন যেতিয়া হৈ যাব ছাৰ, তেতিয়া মাংস কি? যিয়ে কয় মই খোৱা আৰম্ভ কৰিম। কিন্তু তাতেও দৰ্শন নাপালোঁ। ক'লে যে আপুনি জামা মছজিদত শুব লাগিব অকলে। সেয়াও কৰিলোঁ মই, কিন্তু আল্লাহক মই তাতেও লগ নাপালোঁ। 2-3 বছৰ তাত থাকিলোঁ, নামাজো পঢ়িছিলোঁ সকলো বিধি বিধানেৰে, কেৱল মাংস নাখাইছিলোঁ। মই কৈ দিছিলোঁ যিদিনা মই আল্লাহৰ দৰ্শন কৰিব পাৰিম, আল্লাহে মোৰ লগত কথা পাতিব আৰু লগ পাই যাম তেওঁক, সেইদিনাহে মই মাংস খাম। তাৰপিছত ছাৰ মই বহুত কষ্ট কৰিলোঁ, নামাজ পঢ়িলোঁ, বহুত মৌলবীৰ লগত ঘূৰিলোঁ, কিন্তু আল্লাহক ক'তোৱে লগ নাপালোঁ। তাৰপিছত তাৰ পৰা লাহে লাহে মন আঁতৰিব ধৰিলে, যাৰ বাবে গৈছিলোঁ যে মই পৰমাত্মাক লগ পাম, আল্লাহক লগ পাম, তাতেও সফলতা নাপালোঁ। তাৰপিছত ছাৰ মই গুচি গ'লোঁ দীপজ্যোতি জাগতি সংস্থানলৈ, আশুতোষ মহাৰাজৰ তাত দীক্ষা ল'লোঁ।
আশুতোষ মহাৰাজৰ ওচৰত প্ৰায় 3 বছৰ থাকিলোঁ। তাত যি দীক্ষা ল'লোঁ তাত ক'লে যে ইয়াত আপুনি পৰমাত্মাক দৰ্শন কৰিব পাৰিব, ঈশ্বৰক আপুনি চাব পাৰিব। গতিকে ছাৰ তাতেও মই বহুত আস্থাৰে গ'লোঁ। যি পন্থতেই গ'লোঁ বহুত আস্থাৰে সেই পৰমাত্মাৰ দৰ্শন কৰিবৰ বাবে যে পৰমাত্মা কোন হয়, সকলোৰে মালিক এজন, তেওঁৰ সন্ধানত গ'লোঁ। কিন্তু ক'তোৱে মই পৰমাত্মাৰ দৰ্শন নাপালোঁ। তাৰপিছত ছাৰ মই সন্ত কুমাৰ স্বামীৰ পিছত তাৰপিছত মই গ'লোঁ ইছাই ধৰ্মলৈ। ঈছা মছিৰ ওচৰত দীক্ষা ল'লোঁ। তাতে পানীত ডুবাই দিয়া হয়, তেওঁলোকক বাপ্তিস্ম বুলি কোৱা হয়। ছাৰ তেওঁলোকে ক'লে যে এই পানীৰ ভিতৰতে আপোনাৰ সাক্ষাৎ হৈ যাব পৰমেশ্বৰৰ। যেতিয়া তাত দীক্ষা ল'লোঁ তেতিয়া তাতো ওপৰলৈ অহাৰ পিছত সুধিলে পাষ্টৰসকলে যে কিবা দেখা পালানে? মই ক'লোঁ একো দেখা নাপালোঁ। ক'লে কিছুদিন ইয়াত থাকা, আপুনি দেখিব পৰমেশ্বৰে দৰ্শন দিব। তাতেও প্ৰায় 3 বছৰ থাকিলোঁ। 3 বছৰ থকাৰ পিছত ছাৰ মোৰ মন আৰু না মোৰ আৰ্থিক স্থিতি ভাল হ'ল, না শাৰীৰিক লাভ হ'ল কিবা, না ঈশ্বৰৰ দৰ্শন হ'ল মোৰ। গতিকে ছাৰ তাৰ পিছত মোৰ মনলৈ আহিল যে এতিয়া ভক্তি নকৰোঁৱেই আৰু লাহে লাহে মই নাস্তিকতাৰ ফালে আগবাঢ়িব ধৰিলোঁ। ছাৰ কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা হ'ল মোৰ ল'ৰাটোৱে ক'লে যে এজন সন্ত আছে, তেওঁৰ প্ৰবচন সৎসংগৰ কিবা কৈ আছে সৎসংগ টিভিত সন্ত ৰামপালদেৱ মহাৰাজে, গতিকে আপুনি সেয়া চাওক দেউতা। তেতিয়া ক'লোঁ মই আৰু কাকোৱে নাচাওঁ, মই এতিয়া আৰু কোনো সন্তৰ ওচৰলৈ নাযাওঁ, মই ভাগৰিছোঁ, কাৰোৱে সৎসংগ নাচাওঁ। কিন্তু সি বহুত জোৰ কৰিলে মোৰ ল'ৰাটোৱে। তেতিয়াহে মই সেই সৎসংগ চালোঁ আৰু ক'লোঁ যিহেতু ইমান জোৰ কৰি আছা এবাৰ চাওঁ। চোৱাৰ পিছত তাত দেখুৱাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী পুৰাণৰ পৰা যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঈশ্বৰ নহয়, তেওঁলোকৰো জন্ম মৃত্যু হয়। তেতিয়া আগ্ৰহ বাঢ়িলে। আগ্ৰহ বঢ়াত সেইদিনাৰ পৰা মই 2 মাহলৈকে ছাৰ মই সৎসংগ শুনি থাকিলোঁ। সকলো গ্ৰন্থ শিৱ পুৰাণৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা 2 মাহলৈকে সৎসংগ শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আজিহে মই কোনো সঁচা সন্ত পালোঁ, এতিয়া মই ভগৱানক বিচাৰি পাম। তাৰপিছত তাতে যে হালধীয়া শাৰী আহে সাধনা চেনেলত, তাৰ পৰা মই নম্বৰটো ল'লোঁ। তাৰপিছত মই হাৰিয়ানালৈ ফোন লগালোঁ। লগোৱাৰ পিছত ছাৰ ইয়াৰ পৰা গ'লোঁ। যেনেকৈ আন পন্থত সকলো বস্তু লৈ, খোৱা বস্তু লৈ, টকা পইচা লৈ গৈছিলোঁ, সেই ধৰণে তালৈও লগত মই পইচা ল'লোঁ। কাৰণ মোৰ এনেকুৱা লাগিল যে পৰমাত্মাক ইয়াত মই পাই যাম। যেতিয়া মই চেণ্টাৰলৈ গ'লোঁ তেওঁলোকক ক'লোঁ যে ভগতদেৱ মই এতিয়া দীক্ষা ল'ব বিচাৰোঁ, দীক্ষা লোৱাৰ বাবে কি কি কৰিব লাগিব আপুনি কৈ দিয়ক। ক'লে যে একো কৰিব নালাগে, আপুনি এনেই দীক্ষা পাই যাব। মোৰ এনেকুৱা লাগিল যে মই যেতিয়া আন গুৰুৰ ওচৰলৈ গৈছিলোঁ কিবা নহয় কিবা তাত দেখিছিলোঁ যে টকা পইচা নতুন কাপোৰ সকলো লৈ যাব লাগিছিল, কিন্তু ইয়াত কৈছে যে এনেই হৈ যাব। তাৰপিছত ক'লোঁ যে ঠিক আছে হ'ব, মোক কিন্তু নাম লাগিব। ক'লে ঠিক আছে। তাৰ পিছদিনা ৰবিবাৰ আছিলে 4 জুন 2017। ছাৰ আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি পতি পত্নী 2জনেই ল'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? ছাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই পৰমাত্মাক বিচাৰি, মালিকক বিচাৰি যে ওলাইছিলোঁ, পৰমাত্মা কোন হয়, সকলোৰে মালিকজন কোন হয়, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আৰু তেওঁৰ জ্ঞান লোৱাৰ বাবে সম্পূৰ্ণৰূপে সন্তুষ্ট হ'লোঁ। সকলোতকৈ ডাঙৰ লাভটো এইটো হ'ল মই যে ঘূৰি ফুৰিছিলোঁ সেয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত মই সেই স্থান পাই গ'লোঁ, মই সেই পৰমাত্মাক পাই গ'লোঁ যে সেই পৰমাত্মা কোন হয়। ছাৰ এই লাভ হ'ল মোৰ। আৰু তাৰপিছত ছাৰ আৰ্থিক লাভ মানে ছাৰ আগতে মইতো এনে ওকালতিৰ কাম কৰোঁ আৰু মৰ্যাদাত থাকি ভক্তিও কৰোঁ। তাৰপিছত ছাৰ ইমান পইচা মোৰ হ'বলৈ ধৰিলে পৰমাত্মা সন্ত ৰামপালদেৱৰ দয়াত, যিটো মই ভাবিবই নোৱাৰোঁ। আচলতে মই পইচাৰ বাবে যোৱা নাছিলোঁ, মইতো পৰমাত্মা ঈশ্বৰ
বিচাৰিহে গৈছিলোঁ যে ঈশ্বৰ কোন হয়, তেওঁক বিচাৰি। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ছাৰ মোক আৰ্থিক লাভ ইমান দিলে যে মই ক'ব নোৱাৰোঁ। আৰু ছাৰ মোৰ ল'ৰাৰ যি ষ্টোন 6 mm কিডনীত পাথৰ হৈ গৈছিলে, ছাৰ এয়া ৰিপৰ্ট হয়, এবাৰ চাওক। ডক্টৰে কৈছিল যে বিনা অপাৰেশ্যনৰে ঠিক নহ'ব এয়া। আৰু আমি যেতিয়া নাম দীক্ষা ল'লোঁ তেতিয়া পাহৰিয়ে গ'লোঁ। ভাবিছিলোঁ যে যেতিয়া পইচাৰ ব্যৱস্থা হ'ব অপাৰেশ্যন কৰাই ল'ম। না তাৰ কিবা বিষ হ'ল না আন কিবা হ'ল। আজিলৈকে আমি ডক্টৰৰ ওচৰলৈকে যোৱা নাই। 2017ৰ পৰা আজিলৈকে ডক্টৰৰ তাত যোৱা নাই ছাৰ। আৰু তেনেকৈয়ে সেই ষ্টোন ঠিক হৈ গ'ল। এয়া লাভ হ'ল ছাৰ আমাৰ। তাৰপিছত মই ডায়েবেটিছ ৰোগত গ্ৰস্ত আছিলোঁ। যেতিয়া আন মঠ আৰু পন্থত আছিলোঁ, ডায়েবেটিছ ৰোগ আৰু বহুত ৰোগৰ বাবে মই চিন্তাত পৰিছিলোঁ। ডক্টৰে কৈছিলে আপোনাৰ যি ভৰি, এই ভৰিৰ যি হীৰা আছে সেয়া লাহে লাহে শুকাই গৈ আছে। হীৰা শুকাই আছে। ডায়েবেটিছত মানুহে প্ৰায় ভৰি কাটিবলগীয়া হয়। মই ভাবিলোঁ যে মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছোঁ। তেওঁ যি কৰিব, যদি মৰিবলগীয়াও হয় মই এওঁৰ শৰণতেই মৰিম। কিন্তু আজিলৈকে ছাৰ ডায়েবেটিছৰ কাৰণে যে মোৰ ভৰি শুকাই গৈ আছিলে, জিনজিনাই আছিলে, সকলোবোৰ তেনেকৈয়ে ঠিক হৈ গ'ল ছাৰ। এয়া লাভ পালোঁ মই ছাৰ। আৰু লাভ হৈছে ছাৰ, মোৰ ছোৱালীৰ চিলেকশ্যন হোৱা নাছিলে। মোৰ ছোৱালীৰ মেডিকেলত চিলেকশ্যনো হোৱা 2 বছৰ হ'ল। এতিয়া মোৰ ছোৱালী মেডিকেল পঢ়ি আছে ছাৰ। আৰু কি লাভৰ কথা ক'ম, বহুত লাভ হৈছে ছাৰ। কিন্তু মই থুলমূলকৈ ছাৰ আপোনাক কৈছোঁ, মালিকে দিনে দিনে সদায় নতুন নতুন কিবা নহয় কিবা এনেকুৱা লাভ দি থাকে যে আমি ভাবিবও নোৱাৰোঁ। আমি ভবাতকৈ বহুত বেছি দি আছে মালিকে, আৰু দি থাকিব। ছাৰ আপুনি আনন্দ মাৰ্গৰ গুৰু বনালে, তাৰপিছত শিৱগুৰু পন্থলৈ গ'ল, তাৰপিছত আপুনি সন্ত মঠ পন্থলৈ গ'ল, তাৰপিছত আপুনি কুমাৰ স্বামীক নিজৰ গুৰু বনালে, তাৰপিছত আপুনি আশুতোষ মহাৰাজক গুৰু বনালে। কিন্তু আপুনি যে বিচাৰি আছিলে সকলোৰে ভগৱান এজন, সেই প্ৰশ্নৰ উত্তৰ আপুনি পোৱা নাছিলে। তাৰপিছত আপুনি ইছাই ধৰ্মত কনভাৰ্ট হ'ল, তাৰপিছত আপুনি মুছলমান ধৰ্মতো কনভাৰ্ট হ'ল। ছাৰ কোৱা হয় যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি গুৰুও সলালে আৰু ধৰ্মও সলালে। আপুনি ভাল কৰিলেনে? চাওক ছাৰ, মইতো ঈশ্বৰকহে বিচাৰিছিলোঁ, ভগৱানক বিচাৰিছিলোঁ। মই সকলো ধৰ্মলৈ গ'লোঁ, কিন্তু ক'তোৱে সন্তুষ্টি নাপালোঁ। ভগৱানৰ নিৰ্দিষ্ট নাম নাই। কোনোবাই ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই কিবা কৈছে, কোনোবাই অদৃশ্য, কোনোবাই নিৰাকাৰ। মোক এনেদৰেই কৈ বুজাই ৰাখিছিলে যে পৰমাত্মা এনেকুৱা হয়, এনেকৈ ভক্তি কৰা, সকলোৱে এনেকৈ কৰে, আপুনিও কৰি থাকক, বাছ হৈ যাব, এনেকৈ কৈছিলে। কিন্তু পৰমাত্মা কোন হয় সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছতহে বেদ, পুৰাণ, গীতা, বাইবেল সকলোতেই প্ৰমাণ পালোঁ যে পৰমাত্মাৰ নাম কবীৰ হয়, কবীৰ দেৱ হয়। ছাৰ আপুনি বহুত গুৰু বনালে, বহুত পন্থও সলনি কৰিলে, ধৰ্মও সলালে, যাতে আপুনি গম পায় যে সকলোৰে মালিক এজন বুলি কোৱাজন কোন হয়। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ক'লে যে সকলোৰে মালিক এজন বোলাজন কবীৰ চাহেব হয়। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে ক'ৰ পৰা প্ৰমাণ কৰিলে যে কবীৰ চাহেবে সকলোৰে মালিক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ দ্বাৰা প্ৰমাণ কৰালে। তাৰপিছত গীতাৰ পৰা, কোৰাণৰ পৰা, কোৰাণৰ যি চূৰা আছে 25 চুৰত ফুৰকানী আয়ত নম্বৰ 52ত লিখা আছে, ফালা তুতিয়াল কাফিৰিন জিহাদম বিহীন জিহাদন কবিৰা। কবিৰেই পৰমাত্মা, কবিৰৰ বাহিৰে যিয়ে আনক পূজা কৰে সি কাফিৰ। কিন্তু ছাৰ কবিৰক আল্লাহ বুলি আজিলৈকে মনা নাই, কেৱল পৰমাত্মা বুলি আল্লাহৰ নামহে জানে তেওঁলোকে। কোৰাণ আছে, কোৰাণত লিখাও আছে, বেদতো লিখা আছে, কিন্তু না হিন্দুৱে জানে না মুছলমানসকলে জানে নিজৰ ঈশ্বৰক। কোনোবাই কাৰোবাৰ পূজা কৰি আছে, কোনোবাই কাৰোবাৰ পূজা কৰি আছে। সকলোৰে মালিক এজন বুলি কোৱাজন কেৱল ৰামপালদেৱ মহাৰাজহে হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে 4টা ধৰ্মৰ হলি বুকছ অৰ্থাৎ প্ৰমাণিত কিতাপৰ দ্বাৰা ক'লে যে সকলোৰে মালিক এজন কবীৰ চাহেব হয় আৰু তেওঁৱে সৃষ্টিৰ ৰচয়িতা। তেন্তে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু যে দেৱী দেৱতা আছে তেওঁলোক কোন হয়? কথাটো শুদ্ধই ছাৰ। সৃষ্টিৰ ৰচয়িতা কবীৰ চাহেব হয়, যি শাস্ত্ৰত প্ৰমাণিত। আৰু এই তিনিও ব্ৰহ্মা, বিষ্ণু, শিৱ, এই তিনিওজন যি আছে তেওঁলোক মন্ত্ৰী পদত আছে। এওঁলোক মন্ত্ৰী, ঈশ্বৰ নহয়। নকলি ধৰ্মগুৰুসকলে আমাক এই 3 গুণৰ ভক্তিত ফচাই মনুষ্য জীৱনক
অমূল্য মনুষ্য জীৱনক বৰবাদ কৰাই আছে আৰু নিজৰ দোকান চলাই আছে ছাৰ। এয়া কোনো ঈশ্বৰৰ ভক্তি কৰাই থকা নাই। সকলোৱে নিজৰ দোকান খুলি বহি আছে। মইতো সকলো ধৰ্মৰ ওচৰলৈ গৈছিলোঁ, বহু পন্থ বহু ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাত দেখিছিলোঁ তাত পইচাৰ পাহাৰ লাগি আছে। সকলোতে পইচা লাগে, দৰ্শনৰ বাবে 11,000 21,000, কিন্তু ইয়াত নাম দীক্ষা লোৱাৰ বাবে 1 টকাও নালাগে ছাৰ। আৰু তেওঁ সকলো শাস্ত্ৰৰ প্ৰকৃত অৰ্থ বুজাই কয়। সন্ত ৰামপালদেৱ মহাৰাজে যে সকলোৰে মালিক, কবিৰ চাহেব হয়, তেওঁৱেই সৃষ্টিৰ ৰচয়িতা। ছাৰ, আপুনি এজন পঢ়া লিখা শিক্ষিত ব্যক্তি আৰু এডভকেট হয়। আপুনি বহুত গুৰু বনালে আৰু বহুত পন্থলৈও গ'ল, ধৰ্মও সলালে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ শ্ৰদ্ধালুসকল অন্ধভাৱে জড়িত। এয়া কিমান দূৰ সত্য? ছাৰ, যি অন্ধশ্ৰদ্ধাৰ কথা কৈছে, মই MA LLB কৰা এডভকেট হয়। মোৰ লগৰ এনেকুৱা বহুত বন্ধু আছে যিয়ে নিজকে বহুত জ্ঞানী বুলি কয়। যদি মই তেওঁলোকক সোধোঁ গীতাৰ বিষয়ে যে গীতা পঢ়িছেনে, তেতিয়া গম পাওঁ যে কেৱল তেওঁলোকে গীতাৰ নামহে জানে। হিন্দু ধৰ্মত যিমানবোৰ মানুহ আছে, অন্ধবিশ্বাসত ভক্তিটো আচলতে তেওঁলোকেহে কৰি আছে। প্ৰকৃত ভক্তিটো কেৱল সন্ত ৰামপালদেৱেহে কৈ আছে যে ভক্তিৰ মাৰ্গ কোনো অন্য হয় আৰু কৰাই আছে কিবা আন। ইয়াততো সমাজত পঢ়া লিখা মানুহেও নিজৰ ধৰ্মশাস্ত্ৰক খুলি চোৱা নাই। যি ধৰ্মগুৰুৱে কৈ দিয়ে তাকেই মানি লয়। ইয়াততো সন্ত ৰামপালদেৱ মহাৰাজ সকলো ধাৰ্মিক কিতাপবোৰ খুলি দেখুৱাই আছে। এটাও যদি প্ৰমাণ সেই নকলি ধৰ্মগুৰুসকলে দি দিয়ে যে সৃষ্টিৰ ৰচয়িতা অমুক ভগৱান হয়, তেতিয়াহে বুজিম ইয়াততো সকলো গ্ৰন্থতেই প্ৰমাণ আছে। অন্ধশ্ৰদ্ধাত জড়িত হোৱা নাই ছাৰ। আমি সকলো শাস্ত্ৰ, আমাৰ ওচৰত বেদ আছে, 4খন বেদ আছে, কোৰাণ আছে, বাইবেল আছে। মোৰ ওচৰত বহুতো পুৰাণ আছে, যেনে শ্ৰীমদ দেৱী ভাগৱত কিতাপ আছে মোৰ ওচৰত। সকলোবোৰ চাই মিলাইহে মই ইয়ালৈ আহিছোঁ। অন্ধশ্ৰদ্ধাত ইয়ালৈ অহা নাই মই। ধন্যবাদ ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।